এজাক বৰষুণত বুৰিল গোলাঘাট নগৰৰ কেইবাটাও ৱাৰ্ড ঘৰ দুৱাৰ ৰাজপথ বুৰাই পেলাইছে পানীয়ে হিন্দী স্কুল ৰোড শান্তিপুৰ অঞ্চলত হাহাকাৰ পৰিৱেশ পানীত বুৰিল তপন নগৰ চন্দন নগৰকে ধৰি গোলাঘাট নগৰৰ বিস্তীৰ্ণ অঞ্চল বিজ্ঞানসন্মতভাৱে নলা নিৰ্মাণ নকৰাৰ ফল ভুগিছে এতিয়া গোলাঘাটবাসী মানে কি ক'ম আৰু এই গোটেই ষ্টেচনত গোটেই পানীয়ে পানী হৈ গৈছে। কিয় কাৰণে পানী হৈছে? পানী মানে কি নলাবিলাক সেই আগত জাম হৈ আছে। নলাবোৰ সেই পানীবোৰ ষ্টেচনলৈ অহা মানুহবোৰ গোটেই জাম হৈ পেলাই পানীত গোটেই আমি মানে পানীতে থাকিবলগীয়া হৈছে। নলাৰ পৰা পানী উভতি আহিছে। অঁ, উভতি আহিছে পানী। ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে যে মানুহৰ বাউণ্ডৰী পানীবোৰ সোমাইছে। আমাৰ ঘৰত পানী উঠিছে, এতিয়া থাকিবলৈ জেগা নাইকিয়া নিচিনা হৈছে। পানী যেতিয়ালৈকে নোলায় তেতিয়ালৈকেতো আমি একো খাবও নোৱাৰোঁ, ব'বও নোৱাৰোঁ। কি কৰিম এতিয়া? উপায় নাইকিয়া। মিউনিচিপালিটিয়ে একো নকৰা হ'ল। নলা চলাবিলাক চাফা চুফা কৰি দিলেহে পানীখিনি ওলাই গ'ল আৰু। কিহৰ কাৰণে ইমান পানী হৈছে বুলি ভাবে? এই হিন্দী স্কুলৰ পুখুৰীটো পুতি পেলাই যেতিয়া স্কুলখন বনালে, সেই স্কুল বনোৱাৰ পৰা আমাৰ পানী বেছি হৈ গ'ল ইয়াত। নলা নাইকিয়া, সেইপিনে নলাটো উলিয়াই দিব লাগিছিলে। পানী গোটেইখন ভিতৰত মানে এআঁঠু পানী হৈছে আৰু মানুহ এতিয়া ধৰক প্ৰেগনেণ্ট মানুহ আছে, সৰু সৰু বাচ্চা আছে, ইহঁতে কৰিব কি? কিহৰ কাৰণে পানী ইমান জমা হৈছে? পানী এতিয়া চবফালে নলা বন্ধ হৈ গৈছে। চবফালে নলা বন্ধ কৰি দিয়াৰ কাৰণে আমাৰ এই টাউনৰ এয়া মাজমজিয়াত কেনেকুৱা পানী হৈছে।